বিজনী অধিবক্তা সন্থাৰ নতুন সমিতি গঠন। চিৰাং জিলাৰ বিজনী অধিবক্তা সন্থাৰ সাধাৰণ সভাত পূৰ্বৰ সমিতিখনে অব্যাহতি লয় আৰু নতুন সমিতি গঠন হয়। বিজনী অধিবক্তা সন্থাৰ সকলো সদস্যই ইলেকশ্যনৰ পৰিৱৰ্তে সিলেকশ্যন যোগেদি নতুন সমিতি গঠন কৰে, যিয়ে বিজনী অধিবক্তা সন্থাৰ ঐক্যতাৰ প্ৰতিশ্ৰুত হয়। বিজনী অধিবক্তা সন্থাৰ নতুন সমিতিত সন্মানীয় ৰাখাল চন্দ্ৰ দাসক সভাপতি আৰু অৰুণাভ কাশ্যপক সম্পাদক হিচাপে লৈ 19জনীয়া সমিতি এখন গঠন হয়। উল্লেখিত সমিতিত সন্মানীয় সুকান্ত চৰকাৰ, কৰুণাকান্ত দাস আৰু প্ৰবীণ দেৱৰয়ক উপদেষ্টাৰ পদ অলংকৃত কৰে। উল্লেখ্য যে বিজনী অধিবক্তা সন্থাক BTC চৰকাৰৰ পৰা সহায় সহযোগিতা আগবঢ়াইছে আৰু চৰকাৰক নতুন সমিতিয়ে কৃতজ্ঞতা জনাইছে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। যোৱাকালি 22/6/2025 আমার নতুন কমিটি গঠন হয় আর পুরোনো কমিটি যেমনি আর সেই কমিটি আমার প্রথম উপদেষ্টা সুকান্ত সরকার, দ্বিতীয় উপদেষ্টা প্রবীণ দেবরায়, তৃতীয় উপদেষ্টা কৰুণাকান্ত দাস প্রমুখে মই সভাপতি আৰু অৰুণাভ কাশ্যপ জেল সেক্রেটারি প্রমুখে আমি প্রায় কমিটি গঠন হয় আর এই 19জনীয়া কমিটিয়ে আগন্তুক কালত ভাৰৰ সকলো ধৰণৰ উন্নয়নমূলক কামৰ কাৰণে তেওঁলোকে আগবাঢ়ি যোৱাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। আমি আশা কৰিছোঁ আগন্তুক দিনত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু আমাৰ কোর্ট আৰু বিল্ডিঙৰ কাম সম্পূৰ্ণ হোৱাৰ কাৰণে যাৱতীয় ব্যৱস্থা ল'ম। যোৱাকালি আমাৰ বিজনীবাৰৰ নতুন কমিটি ফৰ্ম হয় আৰু এই নতুন কমিটিত আমাৰ প্ৰেচিডেণ্ট, পূৰ্বৰ প্ৰেচিডেণ্ট ৰাখাল চন্দ্ৰ দাস তেওঁ থাকিলে, মোক ভাইচ প্ৰেচিডেণ্ট হৈছে মোৰ কাষত আছে অৰুণাভ কাশ্যপ, তেওঁ সেক্ৰেটাৰী জেনেৰেল হৈছে। গতিকে আমাৰ যিখন কমিটি, এই কমিটিখনে আগন্তুক দিনত সকলো কাম আগবঢ়াই লৈ যাব বুলি আমি গোটেইখিনি ইউনাইটেড হৈ আছোঁ। আৰু চবতকৈ ডাঙৰ কথা হৈছে কি আমাৰ ইয়াতে কোনো ধৰণৰ ইলেকশ্যন হোৱা নাই, চিলেকশ্যনৰ জৰিয়তে গোটেই কমিটিখন নতুনকৈ ফৰ্ম কৰিছে।